মৰমৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক ইতিমধ্যে এক্সাৰসাইজ 14.1 ৰ কোৱেশ্চন নম্বৰ 1 2 3 মই দেখাই দিছো আজি তোমালোকক কোৱেশ্চন নম্বৰ 4 দেখাম কোৱেশ্চন নম্বৰ 4 এক নম্বৰ অংকটো কি আছিল 16 এক নম্বৰ এটো 16 plus 8x plus x square নাই এটা তোমালোকে ফৰ্মুলা দি কৰিব পাৰিবা কেনেকৈ কৰিবা মই এবাৰ দেখাই দিছিলো নহয় তোমালোকক এই ফৰ্মুলা তোমালোকে 16 লিখিব পাৰা 4 স্কয়াৰ প্লাস ফৰ্মুলা মতে 2 into 4 2 4 গুণ 8 কি বাকি থাকিল আমাৰ x বাকি থাকিল হেকানে into x দিয়া প্লাস লাষ্টত x স্কয়াৰ আছে তেনেহলে এই গোটেইখিনি আমাৰ কোনটো ফৰ্মুলাত আহিল এইটো আহিল a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ ফৰ্মুলাত হয়নে গতিকে সেই হিচাপে আমাৰ কি হয় a plus b whole square তার মানে আমি কি লিখিব পাৰো ইয়াত এর জায়গাত আছে আমার 4 আর b এর জায়গাত আছে x তারে স্কয়ার হ্যাঁ মাজৰখিনি তোমালোকে কিন্তু আকো নিলিখিবা এখিনি তোমালোকক বুজাবৰ কাৰণে কোৱা হৈছে এখিনি বুজাবৰ কাৰণে কোৱা হৈছে গতিকে তাৰ পিছত তোমালোকে ইয়াত ইকুৱেল টু লিখিছা যেহেতু 4 plus x whole square আমি লিখিব পাৰো 4 plus x into 4 plus x এই আমালকৰ আনসার এটো হল আমাৰ কোশ্চেন নাম্বার 1 or 1 আচ্ছা কোশ্চেন নাম্বার 2 টো অলপ ডিফারেন্ট আছে মই তোমালোকক দেখাই দিছো 15 minus 2x minus x square 15 minus 2x minus x square মানে এটা তোমালোকক এখানে কি কৰিব লাগিব এই 15 আৰু x square পূৰণ কৰিব লাগিব 15 আৰু x square যদি আমি পূৰণ কৰো 15x square 15 কাকো আমি লিখিব পাৰো 3x into 5x তোমালোকে 3 5 গুণ 15 x into x x square হয় এতিয়া তোমালোকে লিখিব পাৰিবা 5x minus 3x কিমান হ'ব 2x হ'ব হয় তাৰ মানে আমি এটো সজাই ললো কেনেকে কৰিম এবাৰ ইয়াৰ পৰিৱৰ্তে আমি লিখিব পাৰিম ইয়াৰ পৰিৱৰ্তে আমি লিখিব পাৰিম 15 minus 5x plus 3x 5x minus 5x plus 3x সমান সমান কিমান হ'ব minus 2x তাহলে minus x square তো দিয়াই আছে সমান সমান এই দুটাৰ পৰা আমি কি কমন লব পাৰো 5 কমন লব পাৰো ইয়াত থাকিব 3 ইয়াত থাকিব x 5 3 গুণ 15 5 into x 5x আৰু ইয়াৰ পৰা তোমালোকে কি কমন লব পাৰিবা মাত্ৰ x গতিকে ইয়াত হ'ব 3 minus x এতিয়া এই গোটেই ৰাশিটোৰ পৰা তোমালোকে কি কমন লব পাৰা গোটেইটোৰ পৰা তোমালোকে কমন লব পাৰিবা 3 minus x কমন ললা গতিকে ইয়াত আমাৰ থাকিল 5 আৰু ইয়াত থাকিল আমাৰ x তেনেহলে আমি লিখিম কি লিখিম 5 plus x এইটো হৈ গল আমালকৰ আনসার নেক্সট কোশ্চেন নাম্বার কি আছিল 3 তো মই তোমালোকক বুজাই নিদিও 3 তো 1 ৰ দৰে হ'ব তোমালোকে অলপ মাথা খটুৱাবা কোশ্চেন নাম্বার আচ্ছা ৰাও কোশ্চেন নাম্বার 3 তো কৰি দিছো কৰি দিলে বাকি বিলাক তোমালোকক কৰি দিবলগিয়া নহব কোশ্চেন নাম্বার 3 কি আছে Question number 3 just a minute তোমালোকে ৰবা মই মছিডি কৰি দিছো এই আমাৰ question number 3 দিয়া আছে x square plus 8x minus 20 আচ্ছা এবাৰ কেনেকৈ কৰিব তোমালোকে এই x square আগৰ দৰে x square আৰু 20 পূৰণ কৰিবা পূৰণ কৰিলে হ'ব আমাৰ 20x square এই 20x square আমি কি দৰে লিখিব পাৰো আমি লিখিব পাৰো 10x into 2x
10 দুগুণ 20 x into x x square হয়নে 10x plus 2x আমি লিখিব পাৰো কিয় আমি লিখিব পাৰো মই তোমালোকক দেখাই দিছো কিয় মই এনেকৈ লিখিলো আৰু তো লিখিব পৰা গ'ল 5 into 4 কিন্তু 5 into 4 লোৱা নাই 2 into 10 লৈছো মই বা 10 into 2 লৈছো কিয় লৈছো তোমালোকে এতিয়া গম পাবা সমান সমান x square plus 10x minus 2x এই 10x minus 2x কৰিলে আমাৰ 8x আহে হয়নে তাৰ পিছত -20 which equal to এই এতিয়া তোমালোকে এই দুটা টাৰ্মৰ পৰা x কমন ল'ব পাৰিবা কি কমন ল'বা x কমন ল'লে ইয়াত থাকিব x আৰু ইয়াত থাকিব 10 আৰু ইয়াত -2 কমন ল'ব পাৰিবা x plus 10 x plus 10 এতিয়া গোটেইখিনিৰ পৰা তোমালোকে কি কমন ল'ব পাৰিবা x plus 10 দুটো পদতে আছে আমাৰ সেই কাৰণে তোমালোকে কৰিবা কি equal to hopeless equal to তোমালোকে কি লিখিবা x plus 10 আমি কমন ল'ব পাৰো কিয় কমন ল'ব পাৰো ইয়াত x plus 10 আছে ইয়াতো x plus 10 আছে লোৱাৰ পিছত আমাৰ ইয়াত থাকিল মাত্ৰ x আৰু ইয়াত থাকিল -2 তেনেহলে আমি এবাৰ কি লিখিম x -2 এইটো হৈ গ'ল আমাৰ আনসার আচ্ছা বাকি তোমালোকৰ কি আছে ইয়াত কোশ্চেন নম্বৰ 3 লৈকে হ'ল কোশ্চেন নম্বৰ 4 কৰি নিদিও কোশ্চেন নম্বৰ 5 কৰি নিদিও কোশ্চেন নম্বৰ 6 তো কৰি দিম নে নালাগে আচ্ছা কোশ্চেন নম্বৰ 6 তো কৰি দিয়া যাওক কোশ্চেন নম্বৰ 6 তো হয়তো তোমালোকে অলপ টান পাবা মই বুজাই দিছো ৰবা কোশ্চেন নম্বৰ 6 কোশ্চেন নম্বৰ 6 ত আমাৰ লিখা আছে x square minus 21x plus 104 এই 6 ৰ কথা মই কৈছো তোমালোকক চাবা ইয়াত আচ্ছা 104 আৰু x square আচ্ছা মাত্ৰ তোমালোকে 104 লৈ কাম কৰা আগতে তোমালোকৰ x ৰ হতে দিছো যদিও 104 লৈ মাত্ৰ সংখ্যাটো লৈ কৰিলেও হয় ইয়াক আমি ফ্যাক্টৰাইজ কৰিম হয়নে 2 5 গুণ 10 2 দুগুণ 4 আকৌ তোমালোকে দুইবাৰ লোৱা হয়নে 2 দুগুণ 4 2 6 গুণ 12 আকৌ তোমালোকে দুইবাৰ হয়নে 2 13 26 এতিয়া তোমালোকে লক্ষ্য কৰিছা 2 পূৰণ 2 পূৰণ 2 কিমান হ'ব 8 8 আৰু 13 যোগ কৰিলে কিমান হ'ব 21 এইয়া 21 আছে সেই কাৰণে আমি এনেকৈ কৰিছো গতিকে এইবাৰ আমি লিখিম সমান সমান x square minus 13x minus 8x 13 কৰ পৰা আহিল 8 ৰ পৰা 8 কৰ পৰা আহিল এই তিনটা পূৰণ কৰি নাই আৰু লাষ্টত আমাৰ কি আছে লাষ্টত আমাৰ আছে +104 ৰবা এইখিনি মই মছি দিছো এতিয়া আৰু নালাগে এটো তোমালোকে হয়তো বুজিয়ে পাইছা আচ্ছা তাৰ পিছত এবাৰ আমি কি কাম কৰিম এইবাৰ আমি কাম কৰিম মানে এনেকা কাম কৰিম প্ৰথম দুটাৰ পৰা আমি x কমন লৈছো ইয়াত থাকিলে আমাৰ x - 13 দ্বিতীয় দুটাৰ পৰা আমি কমন লৈছো -8 কমন ললা ইয়াত থাকিব x - 13 এতিয়া ইয়াত তোমালোকে লক্ষ্য কৰিছা ইয়াত x - 13 ইয়াত x - 13 গতিকে আমি কি কমন লম আমি কমন লম ইকুৱেল টু ৰবা ইয়াত জংগভঙ্গ হৈ আছে মছি দিছো আমি কি কমন লম এবাৰ x - 13 কমন লৈছো কমন লোৱাৰ ফলত ইয়াত আমাৰ বাকি থাকিল x আৰু ইয়াত বাকি থাকিল আমাৰ -8 গতিকে তোমালোকে এবাৰ লিখিবা x - 8 এই হৈ গ'ল আমাৰ আনসার বুজিলে হয়তো তোমালোকে বুজি পাই আছা নাপালে কমেন্টত জনাবা তাৰ পিছত তোমালোকৰ
আৰু 7 নাম্বাৰটো আৰু 9 নাম্বাৰটো মই কৰি দিছোঁ 7 নাম্বাৰ আৰু 9 নাম্বাৰটো অলপ টেকনিকেল কিবা কৰিবলগীয়া আছে এইখিনি মই তোমালোকক বুজাই দিছোঁ 7 নাম্বাৰ অংকটোত আমাৰ কি আছে 2x square plus 18x plus 40 আছে তোমালোকে লক্ষ্য কৰিছা প্ৰত্যেকটো সংখ্যা সহগ যে আছে ইয়াত 2 18 আৰু 40 তিনিওটাই 2 ৰে বিভাজ্য সেই কাৰণে আমি কৰিম কি 2 কমন লম কি কমন লম 2 কমন ললে তোমালোকৰ ইয়াত হ'ব x স্কয়াৰ ইয়াত হ'ব 9x আৰু ইয়াত হ'ব 20 আৰু তোমালোকে হয়তো গমে পাইছা 2 x স্কয়াৰ ঠিকে থাক ইয়াক আমি 20 ক আমি লিখিব পাৰো 4 5 মানে তেনেহলে আমি লিখিম 4x plus 5x plus 20 লাস্টত 20 আছে 20 ৰবা লাস্টত আছে আমালকৰ 20 ব্র্যাকেট ক্লোজ এইবাৰ তোমালোকে কৰিবা কি 2 থাকিলে ও মাই গড 2 থাকিলে এইবাৰ তোমালোকে কাৰ্লি স্কয়াৰ ব্র্যাকেট আৰম্ভ কৰা হয়নে কিয়নো এই প্ৰথম এই দুটাৰ পৰা আমি কমন লম কি কমন লম x কমন লম প্ৰথম দুটাৰ পৰা আমি x কমন লৈছো x + 4 আৰু পিছৰ দুটাৰ পৰা আমি লৈছো 5 কমন থাকিলে আমাৰ x + 4 প্ৰথম ব্র্যাকেট ক্লোজ এখানে থার্ড ব্র্যাকেট তোমালোকে ক্লোজ কৰি দিয়া নেক্সট এইবাৰ আমি কি কৰিব পাৰিম সমান সমান 2 ইয়াত আছে তোমালোকৰ x + 4 ইয়াতো আছে আমাৰ x + 4 তেনেহলে x + 4 আমি কমন লৈছো প্লাস ৰবা x + 4 আমি কমন লৈছো বাকি ইয়াত থাকিল আমাৰ x + 5 হয়নে ব্র্যাকেট ক্লোজ এতিয়া তোমালোকে এই ব্র্যাকেটটো নেক্সট লাইনত লিখি দিছো ৰ 2 * x + 4 লিখিবা * x + 5 গতিকে হৈ গল আমালোকৰ আনসাৰ লাস্ট আৰু এটা অংক আছে তোমালোকক মই দেখাই দিছো দেখাই দি ভিডিওটো ক্লোজ কৰিম দীঘলীয়া হৈ আছে লাস্ট অংকটো আছিল তোমালোকৰ এইটো কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 টোত অলপ টেকনিক্যাল কথা আছে সেই কাৰণে মই বুজাই দিবলৈ লৈছো তোমালোকক ৰবা মুছাটো হোৱা নাই Last question. A2, question number 9. Minus a square minus a plus 20 আছে তোমালোকে কি লিখিব পাৰিবা মাইনাস তো তোমালোকে কমন লোৱা a square plus a ইয়াত প্লাস আছে না মাইনাস হৈ যাব 20 আৰু আগৰ দৰে তোমালোকে 20 কেনেকে আমি ভঙাও তোমালোকে গমে পোৱা a square plus 20 ক আমি লিখিব পাৰো 5 * 4 মানে তেনেহলে 5a মুছি দিছো 5a - 4a - 20 লিখিলা মানে তোমালোকে গমে পাইছা 5a - 4a কিমান হ'ব মাত্ৰ a হ'ব নেক্সট লাইন ৰবা নেক্সট লাইনত আমাৰ কি আছে সমান সমান মাইনাস তোমালোকে কমন দিলা আৰু প্ৰথম দুটাৰ পৰা অৰ্থাৎ এই দুটাৰ পৰা তোমালোকে কি কমন ললা ৰবা কলম বাৰে বাৰে চেঞ্জ কৰিব লগিয়া হৈছে a কমন লোৱা a কমন ললে থাকিব ইয়াত a আৰু ইয়াত থাকিব 5 ঠিক তেনেকৈ ইয়াৰ পৰা 4 কমন লোৱা ইয়াত থাকিব a + 5 কাৰ্লি ব্ৰেকেটৰ ক্লোজ স্কয়াৰ ব্ৰেকেটৰ ক্লোজ এতিয়া তোমালোকে লক্ষ্য কৰিছা ইয়াত a plus a আছে ইয়াত a plus a আছে গতিকে আমি কমন লম কাক মাইনাস তো আছে আমি কমন লম a plus 5 যেতিয়া আমি a plus 5 কমন ললো তেতিয়া আমাৰ ইয়াত থাকিব a আৰু ইয়াত থাকিব -4 তাৰ পিছত তোমালোকে লিখিবা a - 4 এইটো হৈ গল আমাৰ আনসাৰ ইয়াত a নহয় দে পিছে ইয়াত a নহয় ইয়াত হ'ব মাইনাস
এটা মাইনাস এতিয়া তোমালোকে যদি ইয়াক হয়তো কনফিউজন হ'ব পৰা তোমালোকে এতিয়া যদি ইয়াত পূৰণ কৰা পূৰণ কৰাৰ দৰকাৰ নাই এইখিনি আনসাৰ যথেষ্ট এনেকৈ যদি তোমালোকে পৰীক্ষাত লিখি থৈ দিয়া তেনেহলে তোমালোকৰ কামটো হৈয়ে গ'ল আৰু এই অংকটো খুব ইম্পৰ্টেন্ট লাষ্ট অংকটো যেটো কৰি দিলো তোমালোকে বাৰে বাৰে চেষ্টা কৰিবা পৰীক্ষাত এনে ধৰণৰ অংক দিয়া হয় সোৱাৰ কাৰণে ধন্যবাদ